নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এই মুহূৰ্তত শিক্ষক নিযুক্তিৰ এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ। ইমান দিনে অপেক্ষা কৰি থকা এটা ভাল খবৰ আজি এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এই মুহূৰ্তত এটা বিগ আপডেট দিব বিচাৰিছোঁ। বহু দিনৰ অপেক্ষাৰ অন্তত দুবাৰ পষ্টপন হোৱাৰ পিছত আজি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ আহিল এটা বিগ আপডেট। যিটো খবৰ শুনিলে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত পাছ কৰা টেট পাছ কৰা প্ৰাৰ্থীসকলৰ বহুত বেছি ভাল লাগিব। এই মুহূৰ্তত বহুত বেছি এটা ভাল খবৰ টেট পাছ কৰা প্ৰাৰ্থীসকলক দিব বিচাৰিছোঁ। গুড নিউজ। বহু প্ৰতীক্ষাৰ জল্পনা কল্পনাৰ অন্ত পেলাই যিহেতু ইমান দিনে ছ'চিয়েল মিডিয়াত বা প্ৰাৰ্থীসকলৰ মাজত এটা বিষয় আলোচনা হৈ আছিল যে ৫,৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ নহওঁতেই যেতিয়া ৪,৫৫০ পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল আৰু তাৰপিছত দুবাৰকৈ পষ্টপন হোৱাৰ পিছত কেতিয়া প্ৰকাশ পাব এইটো বিষয় অপেক্ষা কৰি থকাৰ পিছত আজি সম্পূৰ্ণৰূপে ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট সেইখন প্ৰকাশ পালে, যিটো খবৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ। এতিয়া আপোনালোকে খুব সুন্দৰকৈ আবেদন কৰিব পাৰিব। এই মুহূৰ্তত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত পাছ কৰি থকা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি গুড আপডেট এটা দিলোঁ আপোনালোকক। এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি প্ৰকাশ পালে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০ যি বিজ্ঞাপন মুকলি কৰি দিছিল এই বিজ্ঞাপনৰ ভেকেঞ্চি অনুযায়ী যিখিনি লিষ্ট সেইখিনি প্ৰকাশ পালে আৰু কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি ওলাইছে, কোনটো বিভাগত কিমান ভেকেঞ্চি ওলাইছে আপোনালোকে ৱেবছাইটত গৈ কিনে লিষ্টখন ডাউনলোড কৰিব পাৰিব আৰু তাত আপোনালোকে চাব পাৰিব। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দুয়োটাতে ভেকেঞ্চি লিষ্ট প্ৰকাশ হৈছে, গতিকে এই মুহূৰ্তত বহুত বেছি ভাল খবৰ হয়। এই মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো এটা বিগ আপডেট। ৫,৫৫০ পদত মেৰিট লিষ্ট প্ৰকাশ নহওঁতে আজিৰ পৰা আৰম্ভ হ'ব ৪,৫০০ৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰু তাৰ কাৰণে আজি ডিষ্ট্ৰিক্ট অনুযায়ী যিখিনি যে বেকআপ ভেকেঞ্চি লিষ্ট সেইখিনি প্ৰকাশ পালে। গতিকে এইটো মুহূৰ্তত টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। এতিয়া আপোনালোকক কোনটো কেটেগৰীত কিমান পোষ্ট আছে সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত ইয়ৰত আছে আপোনাৰ ৯৫০টা পদ আছে, OBC MOBC আছে ৩৭৫টা, টি টাইপছত আছে ২১০টা, SCত আছে ২৩৫টা, STP ২৬০, STH 170 আৰু PWD এনেকৈ অন্যান্যত আছে বাকীখিনি। ইয়াৰ সমান্তৰালকৈ আপাৰ প্ৰাইমেৰীটো প্ৰকাশ পাইছে। আপাৰ প্ৰাইমেৰীত আছামিছ মিডিয়াম, ছায়েন্স মিডিয়াম, হিন্দী মিডিয়াম এনেকৈ প্ৰকাশ পাইছে। গতিকে আপোনালোকে এই তথ্যখিনি ৱেবছাইটত গৈ কিনে ডিষ্ট্ৰিক্ট অনুযায়ী যিখিনি ভেকেঞ্চি লিষ্ট সেইখিনি ডাউনলোড কৰি কিনে চাব পাৰিব আৰু আপোনালোকৰ মন পচন্দ অনুযায়ী ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰিব পাৰিব। গতিকে বহুত বেছি ভাল খবৰ হয়। ৫,৫৫০ৰ কাম চলি আছে, গতিকে আজিৰে পৰা ৪,৫০০ৰ কাম চলিব আৰু আপোনালোকৰ খুব সুন্দৰকৈ আপোনালোকে আবেদন কৰিব, খৰধৰ নকৰিব যাতে ভুল নহয়। আৰু এই মুহূৰ্তত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বহুত বেছি ভাল খবৰ হয় আৰু বহু সংখ্যক প্ৰাৰ্থীয়ে এতিয়া নিযুক্তি পাবলৈ গৈ আছে। গতিকে এইখিনি আজি পুৱাই ভাল আপডেটটো আহিল। গতিকে টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এইটো এটা বহুত বেছি ভাল খবৰ হয়, কাৰণ ৫,৫৫০টা পদত যদি আপোনালোকে চিলেকশ্যন নহয় তেতিয়াহ'লে আপোনালোক ৪,৫০০ত চিলেকশ্যন হোৱাটো প্ৰায় নিশ্চিত হ'ল আৰু তাৰ সমান্তৰালকৈ কিছুদিন পিছত হয়তো ৪,৬৯৯টা পদৰো বিজ্ঞাপন চৰকাৰে মুকলি কৰি দিয়াৰ কথা বিবেচনা কৰি আছে। গতিকে এনেকৈ লাহে লাহে ষ্টেপ বাই ষ্টেপ আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে আৰু আপোনালোকে খুব সুন্দৰকৈ আবেদন কৰিব আৰু আপোনালোকৰ চাকৰিটো নিশ্চিত হ'বলৈ গৈ আছে। প্ৰাৰ্থী বেছি নাই, গতিকে প্ৰায় ১৫,০০০ পদ নিযুক্তি হ'বলৈ গৈ আছে। যিহেতু চৰকাৰে সেইদিনা বিধানসভাত কৈছে ৪,৬৯৯টা পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ বিবেচনা কৰি আছে। গতিকে এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয়। আজিৰে পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ডিষ্ট্ৰিক্ট অনুযায়ী ভেকেঞ্চি লিষ্ট প্ৰকাশ হ'ল। এইখিনিয়ে, ধন্যবাদ। জয় অসম।